হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই এয়া চব্জি আনিছিলোঁ। চব্জিবিলাক আনি ভালকৈ ধুই মেলি এনেকৈ কাটি পেলাই এনেকৈ ডাব্বাবিলাকত সোমাই থৈ দিছোঁ। ধনিয়া পাতা, লাও, বিনছ, ফ্ৰেছ বিনছ কাটি এনেকৈ মই সোমাই থৈ দিছোঁ। তেতিয়া কি তাড়াতাড়ি বনাবলৈ ভাল আৰু সোনকালে হৈ যাব। যিহেতু আমাৰ মহিলাবিলাকৰ কাম থাকে ঘৰত, জানে কেনেকুৱা। এয়া ফ্ৰেছ বিন কাটি পেলাই মই এনেকৈ থৈ দিছোঁ আধা, আৰু আধা মই বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া দেখিছেনে, ষ্ট'ৰ কৰি ৰাখিছোঁ। এয়া দেখিছে আপোনালোকে, এই ডাব্বাবিলাক এমাজনতো পোৱা যায়। এয়া লগতে মই বিনছৰ কাৰণে জিৰা অকণমান দিলোঁ, তেল দিলোঁ, এনেকৈ বহাই দিলোঁ। কাটি থ'লে কি সোনকালে মানে ৰেডি হৈ যায়, ৰন্ধাটো সোনকালে হৈ যায় আৰু কি। এয়া দেখিছে, একদম সোনকালে হৈ যায়। লগতে মই হালধি দিলোঁ, নিমখ দিলোঁ, এনেকৈ নিমখ দিলোঁ অকণমান। নিমখটো বাৰু নিজে আন্দাজমতে দিব পাৰে, নিজৰ সোৱাদ অনুসাৰে দিয়া যায়। এনেকৈ লৰাচৰা কৰি অকণমান ঢাকনিখন দি থ'ম। দেখিছে কিমান ইজি হয় কাটি ৰাখিলে বস্তুবিলাক। লগতে ঢাকনিখন দিয়াৰ পিছত অকণমান খুলি চাম হৈছে না নাই বিনখিনি। বিনখিনি আৰু অকণমান লাগিব। যিহেতু আমাৰ কাম ঘৰৰ বহুত থাকে, ব্ৰেকফাষ্টৰ পৰা আদি কৰি গোটেই কামবিলাক থাকেই। কাপোৰ ধোৱা, বাচন ধোৱা, চব কামেই থাকে আমাৰ মহিলাবিলাকৰ। সেয়েহে কাটি থ'লে সোনকালে হৈ যায়। মোৰ চব্জিখিনি ৰেডি হৈ গ'ল, এনেকৈ বিনছ ভাজা।